আজি মই বনাম বজাৰৰ দৰে মুগ দালিৰ মিক্সাৰ। আমি বজাৰৰ পৰা সাধাৰণতে কিনি খাওঁ, আজি মই ঘৰতে বনাম আৰু মই সদায় বনাই থাকোঁ। আৰু মুগ দালিখিনি মই এই ধৰণে একাপ লৈছোঁ আৰু লৈ পেলাই প্ৰথমে মই খুব ভালকৈ দুবাৰমান ধুই ল'ম, মানে চাফা পানী হোৱালৈকে। আৰু ইয়াত মই দিছোঁ আধা চামুচ বেকিং ছ'ডা, বেকিং পাউডাৰ নহয়, বেকিং ছ'ডা দিব আৰু দি পেলাই এইখিনি ভালকৈ লৰাই থৈ দিব, কমেও 6-7 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিব, বা ৰাতি থৈ দিলেই হৈ যায়, গোটেই ৰাতি ধুনীয়াকৈ ফুলি যাব। আৰু এই চাওকচোন ফুলি পেলাই মানে অলপ ডাঙৰ ডাঙৰ হৈ গৈছেগৈ। আৰু এতিয়া আকৌ মানে ফেনখিনি যোৱালৈকে খুব ভালকৈ ধুই ল'ব লাগিব, নহ'লে তেলত দিয়াৰ লগে লগে পূৰা তেলখিনি ফেন হৈ যাব। সেইকাৰণে বেকিং ছ'ডাখিনি ভালকৈ মানে দিয়া আছিলে, সেইকাৰণে খুব ভালকৈ এইখিনি ধুই ল'ব লাগিব। আৰু এতিয়া মই এখন চালনীত থৈছোঁ যাতে গোটেইখিনি পানী সৰকি যায়। আৰু এতিয়া এখন মই ট্ৰে লৈছোঁ, ইয়াত মই একেবাৰে কটন কাপোৰ এখন লৈছোঁ আৰু ইয়াতে মই এই দাইলখিনি মই ইয়াতে ঢালি দিম, যাতে ওপৰত পানী অলপো নাথাকে। আৰু আমি ৰ'দতো দিব নালাগে, ওপৰত পানী অলপো নাথাকে, গোটেইখিনি ভালকৈ শুকাই যাব। আৰু অলপ দেৰি ফেনৰ তলত থৈ দিলেই কাপোৰখনে অলপ হেৰি হৈ যায়, চক কৰি লয় পানীখিনি। আৰু এতিয়া চাওক এইখিনি অলপ অলপ হাতত লাগি ধৰিছে, কিচেন টাৱেল এখন দি পেলাই ভালকৈ মুচি ল'বও পাৰে গোটেইখিনি যদি হাতত লাগিছে। কিন্তু দাইলখিনি পূৰা শুকাই যাব নালাগে, ফেনৰ তলত থ'লেই হৈ যাব। আৰু এই ধৰণে যদি অলপ পানী থাকে আপোনালোকৰ লাগিছে, তেতিয়াহ'লে মোৰ দৰে এই ধৰণে হেৰি কৰি ল'ব, অলপ কাপোৰ এখন দি পেলাই মোহাৰি ল'ব, পানীখিনি ধুনীয়াকৈ উঠি যাবগৈ। আৰু আমি ঘৰতে বনাই থ'লে হেল্ডিকৈ কিমান ভাল লাগে খাবলৈ, ল'ৰা ছোৱালীয়ে খায়ো ভাল পাব। আৰু এতিয়া এই তেলখিনি ইমান গৰম হ'ব লাগিব যে দাইলখিনি দিয়াৰ লগে লগে ওপৰলৈ উঠি আহিব লাগিব, পূৰা তেল মানে পূৰা গৰম হ'ব লাগিব। আৰু এতিয়া মই দাইলখিনি দি দিছোঁ, দি পেলাই আৰু অলপ দেৰি মই ভাজিম। আৰু লাহে লাহে চাব ওপৰলৈ উঠি আহিছে দাইলখিনি। প্ৰথম অলপ ফেনৰ নিচিনা, পিছত ক্লিয়াৰ হৈ যাব আৰু লাহে লাহে মানে ওপৰলৈ উঠি আহিব দাইলখিনি। যেতিয়া ওপৰলৈ উঠি আহিব, তাৰপিছত এটা আপোনালোকে চেক কৰি ল'ব, এয়া চাওক ছাইডৰ ওপৰত উঠাখিনি কিন্তু পূৰা হৈ গ'ল দেই। আৰু এই ধৰণে গোটেইখিনি ওপৰত উঠি যাব। তাৰপিছত মই চালনী এখনত লৈ ল'ম। কিন্তু কি হ'ল প্ৰব্লেম, চালনীখনৰ তলেদি ফুটা ফালে চব সৰকি গৈছেগৈ। সেইকাৰণে এই ধৰণে মই আৰু নাই বনোৱা, অলপ ভাজিটো বেছি হৈ গ'ল। সেইকাৰণে কি কৰিম, এতিয়া এখন এই ধৰণে মই চালনী লৈ লৈছোঁ আৰু লৈ পেলাই তাৰপিছত মই ইয়াতে দি লৈছোঁ। এইটো একেবাৰে সহজ হয়, এই ধৰণে ভাজি ল'ব, খুব সোনকালেও হৈ যাব আৰু খুব সহজ হয়। আৰু বেছি মানে অলপ অলপ ভাজিব, আকৌ উঠাব, অলপ অলপ ভাজিব, উঠাব, চাব খুব ধুনীয়াকৈ। আৰু এটা এনেই দাঁতত দি পেলাই চেক কৰি ল'ব নমোৱাৰ আগত, যদি মচমচীয়া হৈ গৈছে তেতিয়াহ'লে নমাই দিব। আৰু এয়া চাওক এইখিনি এটা মই চেক কৰি পেলাই চাইছোঁ, পূৰা মচমচীয়া হৈ গৈছে। আৰু এতিয়া তেলখিনি ভালকৈ জোকাৰি পেলাই আৰু গোটেইখিনি মই ভাজি ল'লোঁ। আৰু এতিয়া মই নৰসিংহৰ পাতখিনি মই ইয়াত দিছোঁ, নৰসিংহৰ পাতখিনিও পূৰা মচমচীয়া হোৱালৈকে এইখিনিও মই ইয়াত দি দিছোঁ। নিদিলেও হয়, অকল নিমখ দি পেলাই কৰিলেও হয়, খুব ধুনীয়াকৈ হৈ যায়গৈ। আৰু এয়া চাওক তেল অলপো পৰা নাই, ভালকৈ মই কৰি লৈছিলোঁ। আৰু এতিয়া মই গোটেইখিনি কৰিছোঁ। আৰু প্ৰথম দেখিছে নহয়, ভজাখিনি অলপ বেছি ডাঠ ভজা হৈ গৈছিলে। অলপ মই নিমখ দিছোঁ, অলপ হালধি দিছোঁ, হালধিটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই, অকল নিমখ দি পেলাই সানি পেলাই খাব পাৰে। আৰু এতিয়া আমাৰ এইটো ৰেডি হৈ গ'ল। কেনেকুৱা পাইছে, যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰি দিব।